হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই এতিয়া গৈ আছোঁ শ্বিলঙত আৰু শ্বিলং কেনেকুৱা লাগে বা ইয়াৰ জেগাবিলাক আচলতে কেনেকুৱা সকলোবিলাক আপোনালোকক দি থাকিম মাত্ৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব গতিকে মই এতিয়া আছোঁ ৰঙিয়া আৰু ৰঙিয়াৰ পৰা আৰম্ভ হ'ব আমাৰ যাত্ৰা গতিকে সকলোবিলাক ভিডিঅ' আপোনালোকক পঠাই থাকিম গতিকে চাই থাকিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ আৰু এনেদৰে আৰম্ভ হৈ গ'ল আজিৰ আমাৰ যাত্ৰা গতিকে চাওক সুন্দৰ ৰাস্তা আৰু দুটা চাইডে অহা যোৱা কৰাৰ কাৰণে সুবিধা আছে মাজত সুন্দৰ সুন্দৰ গছ গছনি ৰোৱা হৈছে আৰু বাকী পাহাৰ চাওক দূৰ দূৰৰ পৰা আচলতে দেখা পোৱা যায় গতিকে ঠাণ্ডা ঠাণ্ডাকৈ আৰম্ভ কৰিলোঁ আজিৰ আমি এই যাত্ৰা গাইজ ফাইনেলি শ্বিলং পাই গ'লোঁ আৰু আমি এতিয়া খোজকাঢ়ি আছোঁ গতিকে আপোনালোকৰ দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য কেনেকুৱা লাগে বহুত ঠাণ্ডা আৰু ভাগ্য ভাল হাত দীঘল চোলা লৈ আহিছোঁ গতিকে চাই থাকক সম্পূৰ্ণ দেখুৱাই আছোঁ আপোনালোকক আৰু এয়াই হৈছে শ্বিলঙৰ মূল বজাৰখন যাক আমি পুলিচ বজাৰ বুলি জানো বা পুলিচ বজাৰ বা কিছুমানে PB বুলি ক'লেও বুজি পায় অৰ্থাৎ পুলিচ বজাৰ গতিকে বহুত মানুহৰ ভিৰ ইয়াতে আছে আৰু যথেষ্ট আচলতে দূৰ দূৰণিৰ পৰা মানুহবিলাকে গৰম দিনত প্ৰায় ইয়াত ফুৰিবলৈ অহা দেখা পোৱা যায় আৰু বিশেষকৈ ক'ব লাগিব যে এই যিটো বজাৰ আচলতে বজাৰত বহুতখিনি বস্তু ইয়াতে উপলব্ধ প্ৰায় চেণ্ডেল জোতাৰ পৰা আৰম্ভ কৰি কাপোৰ কানি বা খোৱা খাদ্য আনকি ফুল সকলোৰে সজ্জিত হৈ থাকে এই শ্বিলঙৰ যি পুলিচ বজাৰ গতিকে যদি আপোনালোকে ইয়াতে আহিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব নাইবা যদি আহি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাব গতিকে কেনেকুৱা লাগিছে আমাক ভিডিঅ'সমূহ আপোনালোকে চাই জনাব